আজি আমি আলোচনা কৰিম জান্নাত পোৱাৰ সহজ উপায় কি। যিসকল নাৰী পুৰুষ 6টা কাম কৰিব পাৰে আল্লাহ তাআলাই তেওঁলোকক বিনা হিচাপে জান্নাতত প্ৰৱেশ কৰাব। আল্লাহু আকবার। এই কথা মই মোৰ ফালৰ পৰা কোৱা নাই, এই কথা সেইজনা বিশ্ব নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী হয়। যি নবীক সৃষ্টি নকৰিলে আল্লাহ তাআলাই এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি নকৰিলেহেঁতেন, যি নবীক সৃষ্টি নকৰিলে এই আকাশ জমিন চন্দ্ৰ সূৰ্য গ্ৰহ তৰা কোনো কিছু আল্লাহ তাআলাই নবনালেহেঁতেন, আপুনি নহলহেঁতেন, মই নহলহেঁতেন। সেইজনা বিশ্ব নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, হে মোৰ উম্মতসকল, তোমালোকে যদি মোক 6টা বস্তুৰ গ্যাৰান্টি দিব পাৰা তেতিয়াহ'লে মই তোমালোকক জান্নাতৰ গ্যাৰান্টি দি আছো। অৰ্থাৎ যদি তোমালোকে এই 6টা কাম কৰিব পাৰা তেতিয়াহ'লে বিনা হিচাপে তোমালোকে জান্নাত পাই যাবা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, আজমিনু লি সিত্তাম মিন আনফুসিকুম আজমানু লাকুমুল জান্নাহ উসদুকু ইযা হাদাসতুম ওয়া আউফু ইযা ওয়া'আদতুম ওয়া আদ্দু ইযা তুমিনতুম ওয়াহফাজু ফুরুজাকুম ওয়া উজ্জু আবসারাকুম ওয়া কুফু আইদিয়াকুম। এই হাদিস আল মুস্তাদরাক আলা সহিহাইনত আহিছে, মুসনাদ আহমদ শরীফত আহিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে মোৰ উম্মত সকল, তোমালোকে মোক 6টা বস্তুৰ গ্যাৰান্টি দিয়া, তেতিয়াহ'লে মই তোমালোকক জান্নাতৰ গ্যাৰান্টি দি আছো। নাম্বাৰ 1, উসদুকু ইযা হাদাসতুম। যেতিয়া তুমি কথা কবা, তুমি সত্য কথা কবা, সদায় তুমি সত্য কথা কবা, সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকিবা। যদি তুমি গ্যাৰান্টি দিব পাৰা, তোমাৰ জীৱন যদি সত্যৰ ওপৰত তুমি পৰিচালিত কৰিব পাৰা, তেতিয়াহ'লে মই তোমাক জান্নাতৰ গ্যাৰান্টি দি আছো, তুমি জান্নাত পাই যাবা। তোমাৰ ডিঙি কাটি যাব পাৰে কিন্তু তুমি কেতিয়াও মিছা কথা নকবা। অন্য এক রিওয়ায়াতত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, আলাইকুম বিসসিদক ফাইন্না সিদকা ইয়াহদি ইলাল বির ওয়া ইন্নাল বিররা ইয়াহদি ইলাল জান্নাহ ওয়া মা ইয়াজালুর রাজুলু ইয়াসদুকু ওয়া ইয়াতাহাররা সিদকা হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান। তোমালোকে সত্যক লাজিম ভাবে লৈ লোৱা, জৰুৰী ভাবে লৈ লোৱা, কিয়নো সত্যই তোমাক সৎ পথ দেখাব, নেকিৰ ৰাস্তা দেখাব, পুণ্য ৰাস্তালৈ লৈ যাব আৰু পুণ্যই তোমাক জান্নাতত লৈ যাব। আল্লাহু আকবার। আৰু এজন ব্যক্তিয়ে যেতিয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে, সদায় সত্য কথা কৈ থাকে, ওমা ইয়াজালুৰ ৰাজুলু ইয়াসদুকু ওয়া ইয়াতাহাররা সিদকা হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান। আল্লাহ তাআলাৰ লিষ্টত সেইজন ব্যক্তিৰ নাম সিদ্দিক বুলি লিখি দিয়া হয়, সত্যবাদী বুলি লিখি দিয়া হয়। আপোনাৰ ডিঙি কাটি যাব পাৰে, কেতিয়াও মিছা কথা নকব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ওয়া ইয়াকুমুল কিযব। আৰু মিথ্যাৰ পৰা বাচাৰ চেষ্টা কৰা, মিথ্যাৰ পৰা বাচি যোৱা, কিয়নো ফাইন্নাল কিযবা ইয়াহদি ইলাল ফুজুৰ ওয়া ইন্নাল ফুজুৰা ইয়াহদি ইলান নার ওয়া মা ইয়াজালুর রাজুলু ইয়াকযিবু ওয়া ইয়াতাহাররাল কিযবা হাত্তা ইউকতাবা ইনদাল্লাহি কাযযাবান। কিয়নো মিথ্যাই তোমাক গুনাহৰ ৰাস্তাত লৈ যাব, পাপৰ ৰাস্তালৈ লৈ যাব আৰু পাপে তোমাক জাহান্নামলৈ লৈ যাব। আৰু এজন ব্যক্তিয়ে যেতিয়া মিথ্যা কথা সদায় কৈ থাকে, মিথ্যাকে জীৱনৰ আটাইতকৈ ডাঙৰ হাতিয়াৰ আৰু শক্তিশালী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে, সেইজন ব্যক্তিৰ নাম আল্লাহ তাআলাৰ লিষ্টত কাজ্জাব বুলি লিখি দিয়া হয়, মিথ্যাবাদী বুলি লিখি দিয়া হয়। কিছুমান মানুহে চাব এনেকৈ ইমান ধুনীয়াকৈ মিছা কথা ক'ব যে আপুনি সত্য বুলিয়ে ভাবি ল'ব, আপুনি বিশ্বাস কৰি ল'ব। আজিৰ তাৰিখততো এনেকুৱা হৈছে যে সত্য ক'লে তাৰ প্ৰমাণ হাজাৰ প্ৰমাণ দিব লগা হয়, আৰু মিছা কথা কৈ কোনো প্ৰমাণ নালাগে, মিছা কথা সকলোৱে বিশ্বাস কৰি লয়। আজিৰ সমাজ বেছিভাগ মানুহ আমি মিথ্যাৰ ওপৰত চলি আছো। আল্লাহ তাআলাই আমাক সকলোকে হেফাজত কৰক, আমি সকলোৱে যাতে সত্যৰ ওপৰত চলিব পাৰোঁ, সত্য কথা যাতে ক'ব পাৰোঁ। আল্লাহ তাআলাই আমাক সকলোকে তৌফিক দান কৰক, সকলোকে আল্লাহুম্মা আমিন। 1 নম্বৰ হৈছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি যদি সত্য কথা ক'ব পাৰা, সত্যক যদি তোমাৰ জীৱনৰ লিবাস বনাই ল'ব পাৰা, তুমি যদি সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকিব পাৰা, তোমাৰ ডিঙি কাটি যাওক, আল্লাহ তাআলাই তোমাক জান্নাত দান কৰিব আৰু তোমাক বিনা হিচাপে জান্নাত দিয়া হ'ব। কিয়নো আল্লাহ তাআলাই নিজে কৈ আছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ ওয়া কুনু মাআস সাদিকিন। হে মুমিনসকল, তোমালোক আল্লাহৰ তাকওয়া অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ লগত থাকা। তুমি যদি সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকিব পাৰা, হাযা ইয়াউমু ইয়ানফাউস সাদিকিনা সিদকুহুম লাহুম জান্নাতুন তাজৰি মিন তাহতিহাল আনহারু খালিদিনা ফিহা আবাদা। কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিনে কয়, এই দিন সত্যবাদীসকলৰ সত্যৰ পুৰস্কাৰৰ দিন হয়।
তেওঁলোকক এনেকুৱা নিয়ামত দান কৰা হ'ব, এনেকুৱা জান্নাত তেওঁলোকক দিয়া হ'ব যাৰ তলেদি নহৰ বৈ থাকে আৰু তাত তেওঁলোকে অনন্তকাল জান্নাতত ऐश কৰি থাকিব, জান্নাতৰ নিয়ামতসমূহ ভোগ কৰি থাকিব। আল্লাহু আকবার। আল্লাহ তাআলা আমাক সকলোকে জান্নাতৰ নিয়ামত ভোগ কৰাৰ তৌফিক দান কৰক, আমাক সকলোকে আল্লাহৰ জান্নাত নসিব কৰক, আমাক সকলোকে সত্যৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। 2 নম্বৰত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ওয়াউফু ইযা ওয়াআদতুম, যেতিয়া তুমি কাৰোবাৰ লগত ওয়াদা কৰা, তুমি ওয়াদা খিলাফি নকৰিবা। কোনো কথাত তুমি জুবান কৰিছা, তুমি এজন মানুহক কথা দিছা, অমুক সময়ত তোমাৰ লগত মই লগ কৰিম, অমুক জায়গাত মই তোমাৰ লগত লগ কৰিম, অমুক দিন তোমাক এই বস্তুটো দিম, মই তোমাৰ পৰা কিছু পইচা আনিছোঁ, অমুক দিন দিম, যি জুবান মই কৰিলোঁ, অমুক কামটো মই কৰি দিম, যি কথা মই তোমাক দিলোঁ, মই এইখিনি পুৰা কৰা মোৰ কাৰণে দায়িত্ব হয় আৰু কৰ্তব্য হয়, মই যাতে সেই ওয়াদা কোনোদিন খিলাফি নকৰোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অকল কোৱা নাই, কৰি দেখাইছে। এজন ইহুদিৰ লগত এদিনাখন মোলাকাত হ'ল বজাৰত। ইহুদিজনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল যে হুজুৰ আপুনি অলপ সময় ৰখক, মই আহি আছোঁ, আপোনাৰ লগত অলপ কথা আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে ঠিক আছে মই ৰখি আছোঁ, তুমি আহা। যেহেতুকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কথা দিছে, ইহুদিজন ইয়াৰ পৰা যোৱাৰ পিছত পাহৰিতো গ'ল। এদিন দুদিন নহয় 3 দিনৰ পিছত সেইজন ইহুদি যেতিয়া এইফালেদি আহে, দেখা পাইছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই ঠাইত ৰখি আছে। আল্লাহু আকবার। তেওঁৰ মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখা পাই মনত পৰি গ'ল, অমুক দিনটো মই ৰখিবলৈ কৈছিলোঁ, মই আহি আছোঁ বুলি কৈছিলোঁ, কিন্তু তেওঁ আজিলৈকে এতিয়ালৈকে ৰখি আছে নেকি? গৈ আগবাঢ়ি গৈ যেতিয়া সুধিলে যে আপুনি তেতিয়াৰ পৰা ৰখি আছেনে? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মই তোমাৰ লগত ওয়াদা কৰিছোঁ, মই ইয়াতে ৰখিম। তুমি হয়তো পাহৰি যাব পাৰা, কিন্তু মই নবী পাহৰা নাই। মই অকল পেচাব পায়খানা কৰাৰ বাহিৰে বাকী সময় মই খানাও ইয়াতে খাইছোঁ, নামাজো মই ইয়াতে পঢ়িছোঁ, মই ইয়াতে আজি 3 দিন ধৰি মই ইয়াতে ৰখি আছোঁ। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেনেকৈ ওয়াদা পুৰা কৰিছিল, কেনেকৈ জুবান দি কথা ৰাখিছিল, আমাক শিকাই থৈ গৈছে। যেতিয়া ওয়াদা কৰা, ওয়াদা খিলাফি নকৰিবা। তুমি এজন মুছলমান হয়, মুছলমানে কেতিয়াও ওয়াদা খিলাফি কৰিব নোৱাৰে, মুছলমানৰ জুবান ঠিক ৰাখিব লাগিব। সেইকাৰণে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ওয়াউফু ইযা ওয়াআদতুম, যেতিয়া ওয়াদা কৰা, ওয়াদা পুৰা কৰিবা, ওয়াদা খিলাফি নকৰিবা। 3 নম্বৰ ওয়াআদু ইযা তুমিনতুম, তুমি আমানতৰ খেয়ানত নকৰিবা, আমানতৰ দিয়ানতদাৰী কৰিবা। যেতিয়া তোমাক আমিন বনোৱা হয়, কোনোবাই বিশ্বাস কৰি কিবা বস্তু তোমাৰ ওচৰত ৰাখিছে, যিদৰে যি বস্তুটো ৰাখিছে সেইদৰে তুমি সেই বস্তুটো সেইজনক ঘূৰাই দিব লাগিব। আমানতৰ খেয়ানত নকৰিবা। তোমাক কিবা বিশ্বাস কৰি কিবা কথা কৈছে, কিবা সিক্ৰেট তোমাক কৈছে, তুমি বেলেগৰ লগত প্ৰকাশ নকৰিবা। যেটো তোমাক বিশ্বাস কৰি আমানত হিচাপত তোমাক কথা এটা কৈছে, তুমি গোপনে ৰাখিব লাগিব। यहाँ तक के अल्लाह नबी सल्लल्लाहु अलैहि वसल्लम कय जेতিয়া তোমাৰ লগত কোনোবা ব্যক্তিয়ে কথা কওঁতে ইফাল হিফাল চাই, তেতিয়াহ'লে বুজি ল'বা সেইজনে কিবা গোপন কথা তোমাক কৈ আছে, আৰু সেই কথাটো কোৱাৰ পিছত তুমি বেলেগৰ লগত গাই নুফুৰিবা। তুমি সেইজনৰ বিশ্বাস, তাৰ মৰ্যাদা দিয়া, বিশ্বাসৰ মৰ্যাদা দিবা। তুমি আমানতৰ খেয়ানত নকৰিবা, আমানতৰ দিয়ানতদাৰী কৰিবা। সেইজন এজন প্ৰকৃত মুছলমান হয় যিজনে কেতিয়াও আমানতৰ খেয়ানত নকৰে। পুৰুষ মহিলা সকলোৱে মনত ৰাখিব, কেতিয়াও যাতে আমি আমানতৰ খেয়ানত নকৰোঁ। 4 নম্বৰত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে ওয়াহফাজু ফুৰুজাকুম, হে মোৰ উম্মতসকল, তোমালোকে তোমালোকৰ ইজ্জত হিফাজত কৰা, তোমালোকৰ গোপন অংগ তোমালোকে হিফাজত কৰা। যদি তোমালোকে গুপ্ত স্থান হিফাজত কৰিব পাৰা, যদি নিজৰ ইজ্জত নিজে নিজে বচাই ল'ব পাৰা, তেতিয়াহ'লে মই তোমালোকক জান্নাতৰ গ্যাৰান্টি দি আছোঁ। আল্লাহ তাআলা আমাক সকলোকে ইজ্জত আবৰু হিফাজত কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। 5 নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে ওয়াউজ্জু আবসারাকুম, তোমালোকৰ নজৰ ডাউন কৰা, তোমালোকৰ দৃষ্টি নত কৰি লোৱা। তুমি এজন পুৰুষ হয়, কোনো বেগানা মহিলাৰ প্ৰতি তুমি কুদৃষ্টি নিদিবা। তুমি এগৰাকী মহিলা হয়, কোনো বেগানা পুৰুষৰ প্ৰতি তুমি কুদৃষ্টি নিদিবা। কিয়নো আন-নাজরাতু সাহমুম মাসফুমুন মিন সিহামি ইবলিস মান তারাকাহা মিন মাখাফিতি আবদালতুহু ঈমানান ইয়াজিদু হালাওয়াতাহু ফি কলবিহি। আল্লাহ রাব্বুল আলামিন কয়, হাদিসে কুদসিত আহিছে, নজৰ দৃষ্টি শয়তানৰ জেহৰিলি তীৰসমূহৰ পৰা এক জহৰ থকা তীৰ হয়, এক বিষাক্ত তীৰ হয়। যদি কোনোবাই আল্লাহ তাআলাৰ ভয়ত, আল্লাহ তাআলাৰ তাকওয়াত
যদি এই দৃষ্টি নত কৰি লৈছে, বেগানা পুৰুষৰ প্ৰতি নজৰ দিয়া নাই, এজন পুৰুষে বেগানা মহিলাৰ প্ৰতি নজৰ দিয়া নাই, আল্লাহক ভয় কৰি আল্লাহৰ কাৰণে নজৰ ডাউন কৰি ৰাখিছে, আল্লাহ ৰব্বুল আলামিনে কয় মই তাৰ ইমান চেঞ্জ কৰি দিম, ইমান সলাই দিম, যাৰ মজা যাৰ সোৱাদ তাৰ অন্তৰত মেহসুস কৰিব পাৰিব। আল্লাহু আকবার। আপুনি নামাজ পঢ়িছে, ৰোজা ৰাখিছে, সদকা খাইৰাত কৰিছে, যিমান নেক আমল কৰিছে, যদি এজন পুৰুষ হৈ বেগানা মহিলাৰ প্ৰতি কুদৃষ্টি দিয়ে, এগৰাকী মহিলা হয় বেগানা পুৰুষৰ প্ৰতি যদি কুদৃষ্টি দিয়ে, আপোনাৰ সকলো আমল বৰবাদ হৈ যাব। আল্লাহ তাআলাই আমাৰ সকলোৰে নজৰ হেফাজত কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। 6 নম্বৰত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে অকুফু আইদিয়াকুম, তোমাৰ হাতেৰে যে কোনো অন্যায় যাতে নহয়, তুমি নিজে কোনো অন্যায় নকৰিবা, কোনো মানুহক তুমি কষ্ট নিদিবা, কোনোবাই কাৰোবাৰ ওপৰত কিবা অত্যাচাৰ কৰি আছে তুমি বাধা দিবা, তুমি অন্যায়ৰ প্ৰতিবাদ কৰিবা, কাৰোবাৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিবা, অন্যায় হ'বলৈ নিদিবা, তুমি বাধা কৰিবা, আৰু তোমাৰ হাতেও যেন কোনো ধৰণৰ অপকৰ্ম নহয়, তোমাৰ হাতেও যেন কোনো অন্যায় নহয়, কোনো অত্যাচাৰ যাতে নহয়। আল মুছলিমু মান সালিমাল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি, সেইজন প্ৰকৃত মুছলমান হয় যাৰ হাতৰ দ্বাৰা যাৰ জুবানৰ দ্বাৰা সকলো মানুহ নিৰাপদে থাকে। তুমি যদি কাৰোবাক সহায় কৰিব নোৱাৰা, কমসে কম কাৰোবাক কষ্ট নিদিবা, অত্যাচাৰ নকৰিবা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যদি তোমালোকে হে মোৰ উম্মতসকল এই 6টা বস্তুৰ গ্যাৰান্টি দিব পাৰা, যদি তোমালোকে এই 6টা বস্তুৰ ওপৰত আমল কৰা, তেতিয়াহ'লে মই তোমালোকক জান্নাতৰ গ্যাৰান্টি দি আছো, বিনা হিচাপে তুমি জান্নাত পাই যাবা। আল্লাহ তাআলাই আমাক সকলোকে এই 6টা বস্তুৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।